মানুহে খন্তেকীয়া সুখৰ কাৰণে নিজৰ জীৱনটোৰ কথা ভাবিব এৰি দিয়ে। চাওকচোন এই বস্তুটো দেখিছেনে কেনেকৈ ওপৰত ৩-৪বাৰ একদম পূৰা ৰাউণ্ড হৈ ঘূৰি থাকে তাৰ পিছত যায় মানে এই মাকজনীয়ে মানে ইমান বেয়াকৈ চিঞৰি কান্দিছে ছোৱালীটোৰ এনেকুৱা অৱস্থা দেখি মানে বহুত বেয়াকৈ কান্দিলে কান্দি লাষ্টত যায় ছোৱালীটো অৱশেষত মানে মাকে দৌৰি গৈছে যে ৰখাই দিয়া এইটো মোৰ ছোৱালীক নমাই দিয়া বুলি তাৰ পিছত যায় মানে মাকে এনেকৈ বাগৰি কান্দিছে তাৰপিছত ছোৱালীটো নমাই দিলে তাৰ মাকক মানে ছোৱালীজনী আহি অকণমান সাৱটি ধৰিলে তাৰপিছত মাকজনে ইমান আগৰ পৰা কান্দিছে লাষ্টত গৈ ছোৱালীজনী নমাই দিছিলে তাৰপিছতে আকৌ বাকীখিনি মানুহ আছিলে নহয় আকৌ সেইটো ঘূৰাই আছে ধুনীয়াকৈ কিবা ৰাউণ্ড হয় ওপৰতে 5-6বাৰ মানে এনেকৈ ঘূৰাই দিয়ে তাৰপিছত তলভ কৰি মানুহৰ মাথা চাথা গোটেই তলমূৰ হৈ যায় দেখিছেনে মাকটো একদম বেয়াকৈ চিঞৰি কান্দিছে কি ক'ম আৰু খন্তেকীয়া সুখৰ কাৰণে মানুহে মানে এনেকুৱাবিলাক মানে ভুল কৰে তাৰপিছত মানুহৰ জীৱনৰ লগত খেলি থাকে এনেকৈয়ে আৰু এনেকুৱাবিলাক অকল ছোৱালীজনী উঠিছে নহয় মাকজনক কিমান আঘাত পাইছে মাকে বাগেৰি কান্দিছে আৰু তাৰে মানুহে সকলো চাইছে কিন্তু কি কৰিব উপায় নাই আৰু উঠিছে ছোৱালীজনী